মহিলা কংগ্রেসের সভানেত্রী মীরা বৈঠাকুর ডাঙরিয়ানী, আমার মধ্যে উপস্থিত থাকা প্রাক্তন সাংসদ বলিমুনি ডাঙরিয়া আৰু উপস্থিত মহিলা কংগ্রেসের মৰমৰ ভাই ভনীসকল, মিডিয়া চেনেল সন্মানীয় প্রাক্তন সাংসদ বলিমুনি ডাঙরিয়া, প্রাক্তন মন্ত্রী প্রণতি ফুকন ডাঙরিয়ানী, বিধায়িকা নন্দিতা দাস ডাঙরিয়ানী, বিধায়িকা শিরোমণি বৰা ডাঙরিয়ানী, ইয়াত উপস্থিত থকা APCC ব্যক্তিসকলক লৈ আমি শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা পদযাত্ৰা কৰি ৰংগমঞ্চ গণেশগুৰিত আমি পদযাত্ৰা সমাপ্তি কৰি তাতে আমাৰ প্ৰণতি ফুকন বাইদেউ, শিৱামণি বাইদেউ, নন্দিতা বাইদেউ তেওঁলোকে ৰাইজক সম্বোধন কৰি আমি তাতে আমাৰ যাত্ৰা আজিৰ কাৰণে সমাপ্তি কৰি আমি 20 তাৰিখলৈকে এই যাত্ৰা বিভিন্ন স্থানত অব্যাহত ৰাখিম। আৰু মই আমাৰ মোৰ সহকৰ্মীসকলক এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে নিয়ম শৃংখলা বেমাৰত ভুগিছে, এটা ভোকাতুৰ বেমাৰ, এটা পাহৰা বেমাৰ আৰু নেদেখা বেমাৰ। তেওঁ দেখিছে কালি বৰষুণ হৈছে, তেওঁ কৈছে যে গুৱাহাটীত গোটেই পানী ভৰ্তি হৈ গৈছে, তেওঁ কৈছে ক'ত গুৱাহাটীত পানী হৈছে। আৰু তেওঁ হৈছে ভোক লগা বেমাৰ, মাটি দেখিলে থাকিব নোৱাৰে। তেওঁৰ পত্নীক ছাবচিডি লাগে, 10 কোটি টকাৰ ছাবচিডি লাগে, ৰাজহুৱা সম্পদ দেখিলে থাকিব নোৱাৰে। এফালৰ পৰা আৰু পাহৰি যোৱা সমস্যা যে যিবিলাক প্ৰতিশ্ৰুতি দিয়ে, এই প্ৰতিশ্ৰুতিবিলাক মুখ্যমন্ত্ৰীয়ে পাহৰি গৈছে। সেইকাৰণে মা কামাখ্যাক আমি প্ৰাৰ্থনা জনাইছোঁ যে মুখ্যমন্ত্ৰীক সুমতি দিয়ক, তেওঁ যাতে পাহৰা বেমাৰটো নাইকিয়া হওক, ভোক লগা বেমাৰটো যাতে তেওঁৰ নাইকিয়া হওক। আৰু তেওঁ যিবিলাক নেদেখা বেমাৰ হৈছে, বানপানী হ'লে নেদেখে, অভাৱ হ'লে নেদেখে, মানুহে আত্মহত্যা কৰিছে নেদেখে, দৰমহা পোৱা নাই নুশুনে, এই কথাবিলাকৰ প্ৰতি যাতে সুমতি দি মুখ্যমন্ত্ৰীক যাতে জনকল্যাণৰ হৈ কাম